সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ। আৰু আজি যেহেতু জেঠৰ 1 তাৰিখ আৰু আমাৰ আইটো জেঠৰ মাহতে জন্ম হৈছিল, সেইকাৰণে ভাবিছোঁ আইটোক জেঠুৱাৰ নিয়মখিনি আজি কৰি দিওঁ। আৰু লগতে দেখিছে এইবোৰ মাছৰ কণী গোটেইখিনি যোগাৰ এনেদৰে মাহঁতে কৰি লৈছে। লগতে ময়ো অলপ হেল্প কৰি দিছোঁ। আৰু এয়া ছজনা এইখিনি গোটেইখিনি আইটোক খুৱাওঁতে নিয়মখিনি দিব লাগিব। আৰু এয়া আইটো শুই আছে আৰু মই ভাবিলোঁ অলপমান আম কাটো, যিহেতু বহুত গৰম। আৰু এনেদৰে যোগাৰ পাতি হৈ আছে আৰু শাহুমাই মাছ ভাজি আছে। আৰু মই এনেদৰে ইয়াত লেটুক আম এইবোৰ কিবাকিবি মিক্সিত মই মাৰিলোঁ। আৰু এয়া মায়ে লাড়ু কৰিছিল। আৰু ভাবিলোঁ আইটোক যিহেতু আজি 11 মাহ কমপ্লিট হ'ল, সেয়েহে কেইখনমান তাইক ফটো উঠাওঁ বুলি। আৰু এয়া দেখিছে ভাতৰ যোগাৰখিনি গোটেইখিনি হৈ গ'ল। ইয়াত আছে লোকেল মাংস, মাছ, আৰু এয়া ছজনা আৰু আলু চচ্চৰি বনাইছিল। আৰু এইখিনি হৈছে টেঙা মাছৰ কণী দি। এয়া হ'ল পিঠা, লাড়ু, পায়স, এয়া বৰা, আৰু এয়া তিয়হ ভাজি মাছৰ মূৰেদি। গতিকে এইখিনি আছিল আজিৰ থালত। ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ।